মেঘৰঞ্জনী মেধিয়ে লণ্ডনৰ ৰাস্তাত গান গাই নাচি পেলাই ভিক্ষা খুজিলে আৰু আমাৰ গোটেই অসমীয়া জাতিটোক পৃথিৱীৰ আগত লাজত পেলালে। সঁচাইনে নিজৰ জাতিটোৰ কাৰণে থিয় হোৱাটো কেতিয়াৰ পৰা এটা লাজৰ কথা হ'ল? আমি এটা কথা মনত ৰখা উচিত যে মিউজিক বা যিকোনো ধৰণৰ আৰ্ট ফৰ্ম অকল ফূৰ্তিৰ কাৰণে, উপৰুৱা শ্যালো এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয়। মিউজিক ইজ এ পাৱাৰফুল ৱেপন। It is a medium to move hearts, to raise awareness and to stand for a cause. আমি যদি ইণ্টাৰনেশ্যনেল হিষ্ট্ৰী চাওঁ, বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্টে ৰাস্তাত পাৰফৰ্ম কৰিছিলে, যিটো বাস্কিং বুলি কোৱা হয়, ইনক্লুডিং এড শ্বিৰান, যি যোৱা বছৰ ইণ্ডিয়া টুৰ কৰিছিলে আৰু শ্বিলঙলৈও আহিছিলে আৰু যাক চাবলৈ আমাৰ মানুহখিনি খেদি খেদি গৈছিলে। তেখেতকতো কোনো বেগাৰ বুলি কোৱা নাই। তেখেতে বহুত বছৰ ধৰি বাস্কিং কৰিছে, অকল এদিন দুদিন নহয়। মই জানো আমাৰ অসমত বা ইণ্ডিয়াত এইটো এটা কমন চাইট নহয়, কিন্তু আমি অলপ প্ৰগ্ৰেছিভলি ভাবিবলৈ সময় হৈছে। আমি পৃথিৱীৰ বেলেগ বেলেগ কালচাৰ, বেলেগ নৰ্মছ, বেলেগ ধৰণৰ প্ৰেক্টিচেছ আমি অলপ মনটো বহল কৰি শিকিবলৈ চেষ্টা কৰিব লাগিব। আমি আমাৰ মাইণ্ডছেটটো যদি ব্ৰডেন নকৰোঁ, মানুহে কৰা প্ৰত্যেকটো কামেই আমাৰ বেয়াই লাগে। We will mistake humility for shame. মেঘৰঞ্জনী মেধিৰ যদি আপুনি ফেমিলি বেকগ্ৰাউণ্ড চাই, তেওঁ এটা বহুত এষ্টাব্লিছ ফেমিলিৰ পৰা বিলং কৰে। তেওঁ কোনো নেম, ফেম, পইচা, ষ্টেটাছ একোৰে কমি হোৱা নাই। তথাপিও তেখেতে নিজৰ প্ৰাইড, নিজৰ ইগ', নিজৰ এৰিষ্ট্ৰক্ৰেচি ছাইডত ৰাখি ৰাস্তালৈ যে নামি আহিছে, সেইটো এটা বহুত ডাঙৰ কথা। তেওঁৰ জেগাত যদি মই থাকিলোহেঁতেন, মই ক'ব নোৱাৰোঁ যে মই সেইটো কৰিব পাৰিলোহেঁতেন নে নাই। কমেণ্টত যিকোনো কথা লিখি দিয়াটো বহুত সহজ, কিন্তু আমাৰ মাজত কিমানে পাৰিম তেনেকুৱা কাম কৰিব, বা কিমানৰ ওচৰত টেলেণ্ট আছে। যেতিয়া নেশ্যনেল বা ইণ্টাৰনেশ্যনেল মিডিয়াই আমাৰ এই দুখখিনি, আমাৰ এই ডিজাষ্টাৰটো যিমান ফ'কাছ কৰিব লাগিছিলে সিমান নকৰিলে, তেতিয়া তেওঁ তাত গৈ এইটো পাৰফৰ্ম কৰি অকল ফাণ্ড ৰেইজ কৰা নাই, তেওঁ এটা গ্ল'বেল এৱেৰনেছ ৰেইজ কৰিছে। আৰু মই ভাবোঁ যে তেওঁ নিজৰ টেলেণ্টখিনি চবতকৈ ডাঙৰ কজ এটাৰ কাৰণে ইউজ কৰিছে, উইচ ইজ হিউমেনিটি। আৰু বহুতে এইটো কথাও কৈছে যে তেওঁতো নিজৰ পৰাওতো পইচা দি দিব পাৰিলেহেঁতেন। অফক'ৰ্ছ তেওঁ দিছে চাগে, নিজৰ পৰা পইচা দি দিয়াটোতো একেবাৰে সহজ, কিন্তু তেওঁ এইটোতো ভাবা নাই যে মই পইচা দি দিছোঁ আৰু সিমানতে মোৰ দায়িত্ব শেষ। কিন্তু সেইটো নকৰি তেওঁ এটা ষ্টেপ আগলৈ গৈ ইমানখিনি কৰিলে, আৰু আমি সেইটো এপ্ৰিচিয়েট কৰিব লাগে। তেওঁ সমালোচনা কৰাটো আমাৰ ভাল হোৱা নাই। অসমীয়া জাতি হিচাপে আমি যদি ৰাইজ কৰিবলৈ আছে নহয়, আমি লোকৰ পৰচৰ্চা, সমালোচনা এইবোৰ কৰাটো বাদ দিব লাগে। আমাৰ আৰ্টিষ্টসকলক আমি যিমান তেওঁলোকে ৰেচপেক্ট ডিজাৰ্ভ কৰে, সিমান আমি ৰেচপেক্ট নিদিওঁ। আৰু সেইটো নোহোৱাৰ কাৰণে আমাৰ পেৰেণ্টছসকলে নিজৰ ল'ৰা ছোৱালীক কয় যে ডক্টৰ হবি, ইঞ্জিনিয়াৰ হবি, বাকী কিবা যদি ছিংগাৰ হ'ম, ডেন্সাৰ হ'ম, আৰ্টিষ্ট হ'ম, সদায় মানা কৰে। কাৰণ কি? সিমানটো ৰেচপেক্ট নাপায়। ধৰিব পাৰিছেনে? এই গোটেই প্ৰব্লেমবিলাক ইণ্টাৰলিংক হৈ আছে। মেঘৰঞ্জনী মেধিয়ে একো বেয়া কাম কৰা নাই। শ্বি ডিজাৰ্ভছ আৱাৰ লাভ, আৱাৰ ৰেচপেক্ট। প্ৰাউড অফ ইউ।